Protest against Dalmia Cement gaining momentum. Protests against Dalmia Cement is gaining momentum, spreading from Umrangso to Lanka, as the protesters vow to disrupt Dalmia's operation not only at Umrangso, but also at other places in Hojai district. Hundreds of members from as many as 4 transport associations staged dharna in front of the Dalmia Cement, Northeast Limited, in protest of the company's non-compliance with agreed-upon resolutions on Wednesday at Umrangso on Wednesday. Major transport associations of Umrangso and Hojai, namely DZI Godung Truck Owner Welfare Association, Halali Progressive Welfare Society, Dima Haso Truck Owners Association, and Greater Lanka Truck Owners Association had called for an economic blockade against Dalmia Cement, Northeast, from 9 a.m. of Wednesday, 9 July 2025. Protesters, while interacting with the media, said hundreds of people have been dependent on transportation under Dalmia and also maintaining their livelihood for a long time. Though there have been some promises before setting up of the factory that the locals would be provided support for their livelihood, but the company's non-compliance with agreed-upon resolutions and also cutting down the prevailing rate for transportation compelled them to go for unwarranted agitations. They frequently request the Dalmia authority to consider the people's plea and to support the members of the transport associations for their respectful livelihood. এদিনৰ পৰা ডালমিয়াই আমাৰ লগত যি অত্যাচাৰ চলাই আছে, অত্যাচাৰটো হ'ল যে 2 মাহৰ পৰা আমাক মাতি পেলাই নি পেলাই আমাক কৈ আছে যে আমাৰ গাড়ী 100 বনাব লাগে আৰু আমাৰ 100 গাড়ী 30 টিপ দিব, কিন্তু ৰেটটো যিটো দিব এইটো 360 টকা। এইটো 360 টকা যদি আমি ৰেটত গাড়ী চলাওঁ, হিসাব করে চলা গল যে 200 টাকা আমার পাঠিবতো নাই। গতিকে আমার এই যে 300 বর্তমানে 50খন গাড়ি চলি আছে ইলিংকাৰত, আমি 100 গাড়ি বনাম আৰু 250খন গাড়ি ক'ত যাব? গতিকে এইটো সম্ভৱ নহয়। ৰিসেন্টলি আমাক কি কৰিলে, তেওঁলোকে এইটো আমাক নজনোৱাকৈ তেওঁলোকে ভাড়াটো ডাউন কৰি দিলে। সেইকাৰণে আজি আমি এই যে প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছো যে আমাৰ দাবীসমূহ হ'ল যেতিয়ালৈকে আমাৰ দাবী বিলাক তেওঁলোকে পূৰণ নকৰিব তেতিয়ালৈকে আমি এই প্ৰতিবাদ কাৰ্যসূচী চলি থাকিব। কাৰণ ডালমিয়া কোম্পানীৰ যি অত্যাচাৰ চলাই আছে এইটো আমি সহ্য কৰিব নোৱাৰো। এতিয়া শুনি পাইছো যে তেওঁলোকে অনলাইন বিডিং কৰিব, বাহিৰৰ পৰা গাড়ী আনি ইয়াতে চলাব। আমাৰ এই যে 400-500 গাড়ী ক'ত যাব? আমি কি কৰিম? আমাক ডালমিয়া কোম্পানীয়ে আগত কৈছে গাড়ী কিনিবলৈ। আমি সেইকাৰণে কিছুমান মালিকে আমি মাটি বন্ধকত দি লোনত টকা লৈ যাৰ কিবা বহুত কষ্ট কৰি গাড়ীবিলাক কিনিছো। এতিয়া এই গাড়ীবিলাক যদি ইয়াতে নচলে আমাৰ গাড়ীবিলাক যাব ক'ত আৰু EMI ক'ৰ পৰা দিব? গতিকে আমাৰ কোনো উপায় নাই। আমি ইয়াত বাহিৰা গাড়ী এতিয়া আমি যে কাৰ্যসূচী হাতত লৈছো যে বৰ্তমান আমি চাইছো আমাৰ ৰেলৱে ইয়াৰ্ডত কোম্পানীয়ে মেঘালয়ৰ পৰা ডাম্পাৰ কিছুমান আনি লোডিং কৰি আছে। গতিকে এই গাড়ীবিলাক কোনো পধ্যেই আমি ইয়াৰ পৰা ওলাবলৈ নিদিওঁ, কাৰণ আমাৰ গাড়ীবিলাক থকা সত্ত্বেও তেওঁলোকে গাড়ী আনিছে, আমি নামানো। সেইকাৰণে আজি যে কাৰ্যসূচী হাতত কৈছো, যেতিয়ালৈকে আমাৰ দাবীবিলাক কোম্পানীয়ে নামানিব তেতিয়ালৈকে আমি এই কাৰ্যসূচী চলাই যাম। কোম্পানীৰ ৰেটৰ কথা কি কৈছে? ৰেট আমাক খোজাই নাই, আমাক মাতাই নাই, তেওঁলোকে ৰেটটো ডাউন কৰি দিছে। আৰু আপোনালোকে যিটো আন্দোলন লৈছে এইটো ধাৰাবাহিক আন্দোলন, ধাৰাবাহিক আমাৰ এইটো চলি থাকিব। কি ক'ব আপুনি? আজি চাওক, ডালমিয়া জন্ম লগ্নৰ পৰা আমাৰ বৃহত্তৰ লংকাত যেতিয়া ভূমি অধিগ্ৰহণ কৰা হৈছিলে তেতিয়া চৰকাৰ, প্ৰশাসন ডালমিয়াৰ প্ৰাৰম্ভিক অৱস্থাত আমাক মাতি নি কি ক'লে যে আমি যদি ইয়াত এটা ফেক্টৰী কৰো তেতিয়াহ'লে লংকাৰ মানুহৰ এটা ৰোজগাৰৰ এটা ৰাস্তা হ'ব। এই প্ৰলোভন দেখুৱাই পেলাই আমাৰ স্থানীয় লংকাৰ গোটেইবিলাক
স্থানীয় মানুহে গাড়ী কিনি পেলাই তেওঁলোকৰ তাত চলাই যেনে তেনে EMI দি আছিল, চলি আছিল। আজি যোৱা বছৰ কি কৰিলে, আমাক তেওঁলোকে বাৰ বাৰ ক'লে গাড়ী বঢ়াওক, গাড়ী বঢ়াওক। আমি গাড়ী বঢ়াওঁতে 580 গাড়ী আমি কৰিছো। ঘপককে তেওঁলোকে কি কৰিলে, গাড়ী কমাব লাগে, কমাব কৈ পেলাই আমাক তাৰ পৰা 200 গাড়ী ওলাই দিছে। আমাক কৈছে লাইনটো হলে এই 200 গাড়ীও আমি ঘুমাই দিম, চিন্তা কৰিব নালাগে। আকৌ তেওঁলোকে কি কৰিলে, মাজতে 20টা গাড়ী তেওঁলোকে নিজাববীয়াকৈ কিনিছে। আমাক কৈছে যে আমি এইটো টেষ্টিঙৰ কাৰণে আনিছো, যেতিয়া লংকাৰ সাফিচিয়েণ্ট গাড়ী হ'ব আমি গাড়ী বেলেগ সাইডত আমি পঠাই দিম। এই মিছা কথা কৈ পেলাই গাড়ী সোমাই এতিয়া গাড়ী নোলোৱা হৈছে। এতিয়া কি কৈছে, দিনক দিনে তেওঁলোকে খালি ভাড়া কমাই আছে আৰু লংকাৰ কোনো গাড়ী নলগাও বুলি তেওঁলোকে হুংকাৰ দি আছে। এতিয়া তেওঁলোকে কয় অনলাইন টেণ্ডাৰ দিম, বিহাৰৰ পৰা গাড়ী আনিম, গুজৰাটৰ পৰা আনিম, হাৰিয়ানাৰ পৰা আনিম, আমাৰ গাড়ীবিলাক নল'ব। এতিয়া আমাৰ গাড়ীবিলাক যদি নলয়, আমাৰ যে 500-600 গাড়ী লৈছে, এই গাড়ীবিলাক এটা গাড়ী 40 লাখ 50 লাখ টকা যে বেংকত লোন আছে, লোনবিলাক আমি ক'ত দিম? আমাৰ লংকাৰ গাড়ী বাহিৰত গৈ ট্ৰিপ মাৰি গাড়ী চলোৱাৰ আমাৰ কোনো এক্সপেৰিয়েঞ্চ নাই। গতিকে আমি এতিয়া পৰিয়াল লৈ পেলাই মৰাৰ উপক্ৰম হৈছে। সেইকাৰণে আমি উমৰাংচুৰো কিন্তু ডিমা হাছাওৰ আমাৰ 3টা ট্ৰাক ইউনিয়ন আছে, তেওঁলোকে যোৱাকালিৰ পৰা বন্ধ কৰিছে। আজিৰ পৰা আমি ৰেল ষ্টেচনত বন্ধ কৰিছো। অহাকালিৰ পৰা হয়তো আমি ডালমিয়া ফেক্টৰী বন্ধ কৰিম। যেতিয়ালৈকে ডালমিয়া কৰ্তৃপক্ষ আহি পেলাই আমাৰ স্থানীয় গাড়ীৰ সমস্যা সমাধান নকৰে, তেতিয়ালৈকে এটা দীৰ্ঘকালীন আমি আন্দোলন কৰি ডালমিয়াৰ যিমান বিজনেছ আছে লংকাত সব বিজনেছ আমি বন্ধ কৰি আমি কোনো অসুবিধা নাই। আমাক গুলি কৰি মাৰিলেও আমাৰ কোনো অসুবিধা নাই। ডালমিয়া মুর্দাবাদ, ডালমিয়ার দাদাগিরি ন চলিব, ডালমিয়ার দাদাগিরি ন চলিব, দাবি মানিব লাগিব।